Hello everyone, সকলোকে স্বাগতম জনাইছো এনডি ক্ৰিয়েচনৰ তৃতীয়টো মিনি ব্লগলৈ। ইমান সময় ভিডিঅটো দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কি হৈ আছে, তথাপিও মই এই মিনি ব্লগটোৰ জৰিয়তে সবিশেষ জনাবলৈ চেষ্টা কৰিম। তাৰ বাবে ভিডিঅটো আপোনালোকে শেষলৈ চাব লাগিব। আৰু এই সুযোগতে এনডি ক্ৰিয়েচনৰ তৰফৰ ফালৰ পৰা আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ এনডি ক্ৰিয়েচনক ইমানখিনি সহায় কৰাৰ বাবে, ইমানখিনি সাপোৰ্ট কৰাৰ বাবে। আপোনালোকে ঠিকে অনুমান কৰিব পাৰিছে এয়া দেৱীৰ প্ৰতিমা বিসৰ্জন দিবলৈ নি থকা হৈছে। কোনো শিক্ষানুষ্ঠানত দেৱীৰ প্ৰতিমা পূজাৰ পিছদিনাখনে বিসৰ্জন নিদি এবছৰলৈ ৰাখি থোৱা হয় আৰু কোনো শিক্ষানুষ্ঠানত দেৱীৰ প্ৰতিমা পূজাৰ পিছদিনাখনে বিসৰ্জন দিয়া হয়। আমাৰ শিক্ষানুষ্ঠানতো চতুৰ্থ পিৰিয়ডৰ পিছত জিৰণিৰ সময়কণত অৰ্থাৎ ব্ৰেকৰ সময়কণতে দেৱীৰ প্ৰতিমাৰ বিসৰ্জন দিয়াৰ ব্যৱস্থা কৰা হয়। যিহেতু আমাৰ শিক্ষানুষ্ঠানত প্ৰতিমা ৰাখি থব পৰাকৈ তেনেকুৱা কোনো সুকীয়া ব্যৱস্থা নাই, সেয়েহে বিসৰ্জন দিয়াৰে ব্যৱস্থা কৰা হ'ল। আৰু একেবাৰে স্কুলৰ ওচৰতে যিহেতু বিসৰ্জন দিয়া হৈছে, গতিকে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। বিদায় বুলি ক'লে সকলোৰে মনত দুখ লাগে। বিদায় আচলতে বেদনাদায়ক, কিন্তু আমাৰ মনত এটি বিশ্বাস আছে, আই সৰস্বতীৰ কৃপা আমাৰ সকলোৰে ওপৰত, আমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত সদায় থাকিব। আৰু আপোনালোকেও আমাৰ ছাত্ৰ ছাত্ৰীখিনিক আশীৰ্বাদ কৰিব, তেওঁলোকে যাতে পঢ়া শুনাৰ ক্ষেত্ৰত দিনে দিনে আৰু আগবাঢ়ি যাব পাৰে। এই বছৰৰ সৰস্বতী পূজা ইমানতে শেষ হ'ল। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।